নমস্কাৰ, মোৰ নাম হাচিনা বেগম। আমাৰ ইয়াতে পানী যেতিয়া হওঁতে মিছনটো হওঁতে তাতে আৰু এইটো 1 বছৰৰ পৰা বন্ধ হৈ আছে। আমাৰ পানী খোৱাৰ অসুবিধা, গা ধোৱা, পানী খোৱা, আৰু পানী খোৱা বিশেষকৈ আমি যেতিয়া খৰালি দিনত নদীৰ পানী খাওঁ, আৰু এতিয়া বাৰিষা দিনত নদী চব ভৰি গৈছেগৈ আৰু কুঁৱা খাল চব শুকাই গৈছেগৈ, আৰু আমাৰ পানীৰ বহুত অসুবিধা। তেতিয়া আমি SO SDOক আমি ফোন কৰোঁ, কিন্তু আমাৰ ফোন ৰিচিভ নকৰে। সেইকাৰণে আমাৰ বিশেষ বহুত অসুবিধা। আমি বহুত অসুবিধাত আছোঁ, আৰু যেতিয়া নদীৰ পানী ভৰি যায়গৈ, আমাৰ ঘৰ চব ডুবি যায়গৈ, মানে ঘৰ লৈ গুচি যায়। সেইটো কাৰণে আমাৰ অনুৰোধ যে আমাৰ ফোনটো ৰিচিভ কৰক। SO SDOয়ে ফোন ৰিচিভ নকৰে, একো অসুবিধাও দিয়া নাই। তাৰ কাৰণে আমি বহুত অসুবিধাত আছোঁ। পানী কিনি খাবলগীয়া হয় হয়, আমি পানী কিনি খাই আছোঁ। এতিয়া উপায় নাই, আমাৰ পানী খাবই লাগিব। এতিয়া আমি অকণমান যি ৰুজি ৰুটি আমি কামাওঁ, তাৰ পৰা আমি পানী কিনো, চাউল কিনি খাওঁ। চাউলো আমাৰ এতিয়া কিনিব লগা হৈ আছে যে বাৰিষাত, মানে সম্পূৰ্ণ বস্তু আমাৰ কিনি খাব লগাই হৈ আছে। কিমান বছৰ ধৰি পৰি আছে এইটো? এইটো 1 বছৰ হ'ব, 1 বছৰ পাৰেই হ'ব পৰি আছে। ইয়াতে একো সুবিধাই দিয়া নাই। আপোনালোকে যিহেতু দেখিবই পাইছে ইয়াতে, আৰু নদী ভৰি গ'লে এইখিনিও চব লৈ গুচি যাব। সেইটো কাৰণে আমি ফোন লগাওঁ, কিন্তু ফোন আমাৰ ৰিচিভ নকৰে। এইটোৱে আমাৰ অনুৰোধ আছে যে আমাক কিবা এটা সুবিধা আপোনালোকে যেনেকাই নহওক কৰি দিব লাগে। আমাৰ বিশেষ ল'ৰা ছোৱালী দেখিছে আপোনালোকে, ইয়াতে বহুত অসুবিধাত আছে। পানীৰ কাৰণে বেছি অসুবিধা, আমাৰ পানীটো ব্যৱস্থাটো লাগে। আৰু আমাৰ অনুৰোধ আছে যে SO আৰু SDO যে ফোন নুঠায়, তাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ যে ফোনটো উঠাই আমাক কিবা সুবিধা দিয়ে। এই আমাৰ অনুৰোধ চৰকাৰৰ পৰা।